আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকক সদৌতিলৈ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই ঈদে যাতে আমাৰ মাজত ভাতৃত্ববোধ, আমাৰ মাজত একতা, ঐক্য ইত্যাদি কঢ়িয়াই আনে, তাৰেই কামনা কৰিলোঁ। আৰু লগতে আপোনালোকক দুই তিনিটা কথা ক'ব বিচাৰিছোঁ যে কালি ঈদ উল আজহা হ'ব ইনশাআল্লাহ ৭ তাৰিখ। সেই ঈদত আপোনালোকে সকলোৱে ঈদৰ নমাজ পঢ়িব আৰু ঈদৰ নমাজলৈ যোৱাৰ আগতে যি পথেৰে যায় আপোনালোকে ডাঙৰ ডাঙৰকৈ আল্লাহু আকবৰ লা ইলাহা ইল্লাল্লাহ আল্লাহু আকবৰ ওয়ালিল্লাহিল হামদ বুলি তাকবীৰ দিব। দ্বিতীয় কাম, ঈদৰ নমাজৰ পিছত আপোনালোকে যিটো কুৰবানী কৰিব, সেই কুৰবানী সযতনে কৰিব। আপুনি কুৰবানীৰ দ্বাৰা যাতে অন্য নন মুছলিমৰ যাতে কোনো প্ৰব্লেম নহয়, আৰু কুৰবানীৰ যিটো ইউজলেছ যিবিলাক পাৰ্ট আছে জানুৱাৰৰ পশুৰ, সেই পাৰ্টবিলাক আপোনালোকে যথাযথ পেলাই নিদিব, যাতে কুকুৰা ইত্যাদি এই পাৰ্টবিলাক এঠাইৰ পৰা আন ঠাইলৈ যাতে মুখেৰে লৈ নাযায় আৰু সমাজত বিশৃংখল সৃষ্টি নকৰে। আপোনালোকে নিজৰ ঘৰতে বা নিজৰ ঠাইতে গাঁত খান্দি পুতি দিব। আৰু ৩ নম্বৰ কথা, আপোনাৰ যিটো মাংস কালি পাব, পশুৰ মাংস, নিজেও খাওক, আত্মীয় স্বজনক খুৱাওক, পৰিয়ালবৰ্গক খুৱাওক। আৰু বিশেষকৈ আপোনাৰ ওচৰে পাঁজৰে, বিশেষকৈ নগৰ অঞ্চলত কথা কৈছোঁ, আপোনালোক ওচৰে পাঁজৰে যিসকল বহুত মানুহ নিৰহ মানুহ, দুখীয়া মানুহ আছে, যিসকলে আপোনাৰ পৰা মাংস নোখোজে বা আপোনাৰ দুৱাৰ বা গেটলৈ নাযায়, তেওঁলোককো আপোনালোকে চাব আৰু তেওঁলোককো এই আজিৰ আনন্দৰ দিনত তেওঁলোককো আপোনালোকে চামিল কৰিব। আকৌ সদৌতি লৈ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাকাব্বালাল্লাহু মিন্না ওয়া মিনকুম আজমাইন। আল্লাহ তাআলা আপোনাৰ আমাৰ সকলোৰে নেক আমল কবুল কৰক, আমিন।